লেখাপানী উদয়পুৰত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ। ৰিপৰ্ট আহিছে, পোষ্টমৰ্টম ৰিপৰ্ট আহিছে। আমি ৰাইজে সুখী নাই। যোৱা বৃহস্পতিবাৰে উদয়পুৰস্থিত ছেইণ্ট পল বিদ্যালয়ৰ ছাত্ৰাবাসত এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ পাছত আজিও উত্তাল হৈ আছে সমগ্ৰ লেখাপানী অঞ্চল। ঘটনাত মৃত্যুবৰণ কৰা ছাত্ৰজনৰ অতি শীঘ্ৰে ন্যায় প্ৰাপ্তিৰ দাবীত প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰেও এইসকল প্ৰতিবাদকাৰীয়ে লেখাপানী আৰক্ষী চকীৰ সন্মুখত বেৰিকেডৰ ড্ৰাম জ্বলাই ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত মহকুমাধিপতিৰ হস্তক্ষেপত প্ৰতিবাদকাৰীসকলে নিজৰ প্ৰতিবাদী কাৰ্যসূচী উঠাই লৈছিল যদিও আজি পুনৰ প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। জুই জ্বলিয়ে থাকিব, আমাক ন্যায় লাগে। যোনটো ৰিপৰ্ট আহিছে সেইটো আমি ৰাইজে কোনোমতে মানি ল'ব নোৱাৰোঁ। মৃত ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অসন্তুষ্টি প্ৰকাশ কৰি পুনৰ এনেদৰে প্ৰতিবাদমুখী হৈছে প্ৰতিবাদকাৰীসকল। পোষ্টমৰ্টম ৰিপৰ্টটো যোনটো আহিছে আমাৰ মতে ইলিগেল আহিছে। প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ হোৱাৰ পাছত পৰৱৰ্তী সময়তহে জানিব পৰা যাব যে এই প্ৰতিবাদৰ অন্তিম ফলাফল কোন দিশে যাব। জাগোনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট, PPN ডিজিটেল। আৰু এই ন্যায়ৰ কাৰণে আমি ফাইট কৰি আছোঁ, যোৱাকালিও কৰিছিলোঁ, আজি আকৌ ৰাইজ ওলাইছে। এনেকুৱা ৰিপৰ্ট যদি আহে, প্ৰশাসনে যদি এনেকুৱা ৰিপৰ্ট ওলায়, তেতিয়া এইটো সহ্য কৰিব লাগে। এই ৰিপৰ্ট আমি এইটো ক'ব বিচাৰোঁ। আমি দাবী কৰোঁ, যোনটো আমাৰ ল'ৰাটো আমাৰ মাজৰ পৰা হেৰাই গৈছে, সি ন্যায় পাব লাগে। যদি ন্যায় নাপায়, কিন্তু এই আমি যোনটো ওলাই আহিছে, ইয়াক আমি ৰখাবলৈ কোনো আমি পধ্যেই নোৱাৰিম। সেইকাৰণে আমি পুলিচ প্ৰশাসনক আমি এইটো ক'ব বিচাৰোঁ, আপোনালোকে উচিত তদন্ত কৰি একদম PM ৰিপৰ্টটো একদম উচিত তদন্ত কৰি ধুনীয়াকৈ ভালকৈ PM ৰিপৰ্ট এটা ওলাই বুলি আমি আশা কৰোঁ পুলিচৰ লগত। ৰিপৰ্ট পালে আমি এতিয়া পোষ্টমৰ্টম ৰিপৰ্টটো যোনটো আহিছে আমাৰ মতে ইলিগেল আহিছে। সেইটো ৰিপৰ্টটো আমাক লিগেল লাগিব। ফৰেনচিক ৰিপৰ্ট ৰি কৰিব লাগিব। সেইটো কাৰণে আমি এই পথ অৱৰোধ কৰিছোঁ। এই জুই জ্বলিয়ে থাকিব, আমাক ন্যায় লাগে। যোনটো ৰিপৰ্ট আহিছে সেইটো আমি ৰাইজে কোনোমতে মানি ল'ব নোৱাৰোঁ। আমি এই ৰিপৰ্টটো যদি সঠিক আৰু ৰি কৰি নিদিয়ে, ফৰেনচিক ৰিপৰ্ট ৰি কৰি নিদিয়ে, ওপৰলৈকে আমি যাম। আমি যেতিয়ালৈকে এইটো সঠিক ৰিপৰ্ট নেপাওঁ, আমি এই জুই জ্বলিয়ে থাকিব, পথ অৱৰোধ হৈয়ে থাকিব, এই সংগ্ৰাম হৈয়ে থাকিব।